মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 2 ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ক্লাছ 6ৰ হিন্দী বিকেটৰ পাঠ নম্বৰ 5 লোকপ্ৰিয় গোপীনাথ বৰদলৈজী যিটো পাঠ আছে ইয়াৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া তোমালোকৰ মেইন প্ৰশ্নলৈ যাওঁ। তো তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ প্ৰথমটো আছে पूर्ण वाक्य में उत्तर दो तारे क नम्बर হৈছে पाठ में किस महान व्यक्ति का उल्लेख हुआ है। पाठটোত কোন মানে বিখ্যাত মানুহৰ কথা আলোচনা কৰা হৈছে। पाठ में लोकप्रिय गोपीनाथ बरदলৈ महान व्यक्ति का उल्लेख हुआ है আৰু পাঠটোত গোপীনাথ বৰদলৈ নামৰ বিখ্যাত মানুহগৰাকীৰ বিষয়ে আলোচনা কৰা হৈছে। बरदলৈ जी की प्राथमिक शिक्षा कहाँ प्रारंभ हुई। उत्तर बरदলৈ जी की प्राथमिक शिक्षा रहा प्रारंभ हुई और बरदলৈ जीर प्राथमिक शिक्षाটো মানে ৰহাত আৰম্ভ হৈছিল। গ নম্বৰত আছে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনা কব হৈ মানে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনা কেতিয়া হৈছিল। এইটো গুৱাহাটী বিশ্ববিদ্যালয় কি স্থাপনা 1948 में মানে 1948 চনত হৈছিল। 3 নম্বৰ प्रश्न पाठ के आधार पर निम्नलिखित प्रश्न को उत्तर लिखो और पाठर पर प्रश्न उत्तर দিব দিছে। क नंबर আছে बरदলৈ जी का जन्म कब और कहाँ हुआ था। आंसर बरदলৈ जी का जन्म 6 जून 1890 नगांव के रहा में हुआ था। क नंबर उनके माता पिता का नाम लिखो মানে তেখেতৰ মাক দেউতাকৰ নাম লিখিব দিছে। उनके माता का नाम प्राणेश्वरी देवी माँ का नाम प्राणेश्वरी देवी पिता का नाम डॉक्टर बुद्धेश्वर है और देवता का नाम हल डॉक्टर बुद्धेश्वर। ग नंबर আছে बरदলৈ जी द्वारा रचित किन्हीं 2 ग्रंथ के नाम लिखो মানে बरदলৈ जी रचना करा 2টা যিকোনো গ্রন্থৰ নাম লিখিব লাগিব। उत्तर बरदলৈ जी द्वारा रचित किन्हीं 2 ग्रंथ के नाम हल महात्मा गांधी और अनाशक्ति योग है। महात्मा गांधी और अनाशक्ति योग है তেখেতৰ দ্বাৰা ৰচিত 2খন গ্ৰন্থৰ নাম। খ নম্বৰত কৈছে असम राष्ट्रीय भाषा प्रचार समिति की स्थापना कब हुई और इसके प्रथम अध्यक्ष कौन थे। মানে অসমৰ ৰাষ্ট্ৰীয় ভাষা প্ৰচাৰ সমিতি কেতিয়া স্থাপনা হৈছিল আৰু ইয়াৰ প্ৰথম অধ্যক্ষ কোন আছিল। आंसर असम राष्ट्रीय भाषा प्रचार समिति की स्थापना 3 नवेम्बर 1938 মানে 3 नवेम्बर 1938 চনত হৈছিল আৰু ইয়াৰ গুৱাহাটী में हुई और इसके प्रथम अध्यक्ष गोपीनाथ बरदলৈ। 1903 চনৰ মানে 1938 চনৰ 3 নৱেম্বৰ তাৰিখে গুৱাহাটীত স্থাপনা হৈছিল আৰু ইয়াৰ অধ্যক্ষ আছিল গোপীনাথ বৰদলৈ। ক नंबर আছে बरदলৈ जी को भारत सरकार ने किस उपाधि से सम्मानित किया था। उत्तर बरदলৈ जी को भारत सरकार ने भारत रत्न उपाधि से सम्मानित किया था মানে भारत रत्न उपाधिरे सम्मानित কৰিছিল। 4 নম্বৰ प्रश्न असम के अनेक स्वाधीनता सेनानी हुए नीचे कुछ तस्वीर दी गए हैं शिक्षक के सहायता के कक्षा में इनके बारे में चर्चा करो। तলত কেইটামান মানে স্বাধীনতা সংগ্ৰামী নেতাসকলৰ ছবি দিয়া হৈছে এইকেইটাৰ বিষয়ে শিক্ষকৰ লগত আলোচনা কৰিব দিছে। এইটো ইমান গুৰুত্বপূৰ্ণ নহয়। এতিয়া চোৱা এক শব্দ লিখো বৃত্তকে চুন কৰে এই বৃত্তৰ পৰা এই শব্দবোৰ লিখিব লাগিব। গানা গানে वाला যিয়ে গান গায় তাক কি কয় এইটো হ'ব গায়ক। खेल खेलने वाला এইটো হ'ব খিলাড়ি। सेवा करने वाला सेविका। वकालत करने वाला এইটো হ'ব वकील। তাৰপিছত আছে হিত চাহনে वाला হিতৈষী। এবার লোকসংগমে প্রিয় এইটো হ'ব লোকপ্ৰিয়। এইটো লিখি দিবা। এবার আহা ইন বর্ণ से बनने वाले एक শব্দ লিখো মানে খ দি যিকেইটা শব্দ আছে ব্যঞ্জন বৰ্ণ সেইকেইটাৰে তোমালোকে এটা এটা শব্দ লিখিব লাগিব। খৰ পৰা আছে খৰগছ এইটো মই খপত লিখি দিছোঁ। ঘ ঘৰ ঘাড়ি ছ ছাতা ছাত্ৰ দ दवा दोआत ध धरती धन प पिता पपीता फ फल फूल य यमुना
यह वो वकील ओ इन बहुसाने और याद करे এইকেইটা শব্দ তোমালোক মনত কৰিব দিছে এইটো হৈছে ঝ শ হ শ ত্ৰ জ্ঞ বৃত্তিময় বর্ণমে সে শব্দকে দেখোৱাৰ পর এই বর্ণ শব্দকেইটা পঢ়িব দিছে এইটো চোৱা ঝাণ্ডা ঝাড়ু ঝটপট ঝমঝম এইটো হয় জ্ঞ জ্ঞানী বিজ্ঞান জ্ঞাতা য় এইটো তৈৰিত্ৰ পুত্ৰ চিত্ৰ মিত্ৰ ত্ৰুটি এইটো স দক্ষ অক্ষৰ পৰীক্ষা দক্ষিণা এইটো হ হোলি হাৱা হাৰা হাতী এইটো স শঙ্খ শক শত শৰবত এইটো তোমালোকৰ বৰ্ণমালা চোৱা ক খ গ ঘ অং চ ছ জ ঝ য় ট ঠ ড ঢ ন ত থ দ ধ ন প ফ ব ভ ম য় র ল ও শ শ শ হ শ ত্র জ্ঞ শ্র ডায়ৰ ডাইচৰ এবাৰ 2 নম্বৰত কৈছে আও পহুচানিৰ বতে এইটো চগ খ ক ছ অং জ্ঞ য় চ ঝ ছ ট ঢ জ ন ন দ থ ধ ত প ঢাইচৰ ব ও শ ফ ৰ ভ ঘ ছ এইটো চোৱা আমি অসমীয়াত মদনে হ বুলি কওঁ এইটো কি হয় হিন্দীত ছ বুলি কয় ম হ ছ এইটো যেটা খ বুলি কোৱা হয় অসমীয়াত এইটো মানে খ বুলি বা ছ বুলি কয় ত্ৰ মানে আমি অসমীয়াত যে পাইছোঁ ত্ৰৈৰৈত্ৰ সেই ত্ৰৈৰৈত্ৰ এইটো দ দাইৰা য় আমি 29 বুলি কওঁ সেইটো য় হয় হিন্দীত শ্ৰ মানে তেলুগু চাইৰ যে থাকে সেইটো ঢ ল এবাৰ চোৱা 1 নম্বৰ আও সহি বৰ্ণ শ্ৰেণীকে চকটো পুৰা কৰে এইটো কোনোবা লিখিছে চোৱা ক খ লিখিছে এইটো গ ঘ অং ছ ছ যটো ভালকে হোৱা নাই যটো এইটো জ ঝ য় ট ট ঠ ড ঠটো লিখিব পৰা নাই এইটো ঢ ন ত থ দ ধ ন এইটো প প ফ ব ভ ম एबार 12 नंबर आओ वर्णों के मिले के बारे में जाने सीखे और खाली जगह को लिखे माने वर्ण केनेকৈ उच्चारण কৰিব লাগিব কেনেকৈ যুক্তাক্ষৰ কৰিব লাগিব আৰু খালি পুৰা কৰিব দিছে ক যুক য় কয়কাৰ ক য় কিয়া বাক্য স স চৈছচ্চ আচ্ছা মচ্ছাৰ প যুক ল পয়লৈ প্ল প্লাৱন বিপ্লৱ দিনতে স যুক্ত দিনতে শৈতস্থ পুস্তক ৰাস্তা স যুক্ত শৈতস্থ স্থান প্রস্থান লযুক্ত লয়পল্প এইটো চোৱা সংকল্প কল্পনা বযুক্ত বৈদপ্ত শব্দ অর্থ লযুক্ত লয়লাল্য বিল্লি দিল্লি কি দিছে ক যুক্ত কৈকক পক্কা আক্কাল সযুক্ত চৈচচ্চ বাচ্চা কাচ্চা তযুক্ত তৈতত্ব খট্টা খাট্টি তযুক্ত তৈতত্ব এইটো চোৱা উত্তৰ 70 নযুক্ত নৈনন্য গন্না পন্না পযুক্ত পৈপপ্প চাপ্পাল গপ্প মযুক্ত মৈমম্ম সম্মান সম্মানীয় দিন্ত স যুগ শৈশস্য রাশি গুচ্ছা এবার চোৱা ই
13 নম্বৰ কৈছে इन्हें ऐसे भी लिखा जाता है ध्यान से देखो और समझो এইটো চ অংগযোগ ক উঙৈকং এই উঙৈকং কেনেকৈ লিখা হৈছে অংগৰ তলত ক যে থাকে অংকৰ তলত ক যে থাকে এইটো চ এই অৰ ওপৰত যে মানে ফুল ষ্টপ দিছে এইটো এটা কি হয় অংক একে হয় উঙৈকং মানে অংক অংক নিয়েছন চ আমি হিন্দী অসমীয়া নিয়েছন চ এইটো চ অঞ্চল অঞ্চল একে কিন্তু দুইটাৰ অৰ্থ নয়দন্ত ঝাণ্ডা ঝাণ্ডা একেই তই নয়তন্ত অন্ত অন্ত একে কথা ময়পম্প কম্প কম্প দয়দদ্দ এইটো দয়দদ্দ এইটো দয়দদ্দ উদ্দেয় উদ্দেশ্য এইটো উদ্দেশ্য একেই দৈবব্য বিদ্যান বিদ্যৱান একেই দযুক্ত দয়দদ্দ প্রসিদ্ধ প্রসিদ্ধ একেই উচ্চারণ দয়দদ্দ আড্ডা আড্ডা একেই কিন্তু দয়দদ্দ খট্টা খট্টা 14 नंबर से इन्हें ध्यान से देखो और याद करो क जुक्र कैरिक र क्रम शुक्रिया गजुक्र गैरिग्र ग्रंथ अग्र भजुक्र भैरिभ्र भ्रम अभ्र तैब सजुक्र तैब शैरिश्र श्रम श्री रजुक्ज रैजर्ज दर्जा अर्जन रजुक्प रैपर्प सर्प दर्प रजुक्स रैसर्स अर्चना मिर्च रजुक्त रैतर्थ शर्त मूर्ति आओ आने जाने और शब्द लिखे दिছে क जुग मदनेश दुईटा मिले कि है যতক্ষ क्षमा क्षत्रिय शत श्रय तजुक्र तैरित्र पत्र चित्र पुत्र छात्र जजुग जैज्ञ ज्ञान प्रज्ञा विज्ञान अज्ञान इन्हें पर और समझो कि कैसे हंस अंक पंख रंग संग अंगुर लंगुर जंगल मंगल चंदा मामा बास साप सास दाँत चाँद गाँव पाव कुआ धुआ हसमुख बक्रिया এইটো তোমালোকৰ শব্দৰ অৰ্থ দিছে এইটো পঢ়ি ল'বা आओ पाठ में आए कुछ शब्द अर्थ जाने शब्द अर्थ दिसे परेशान माने हैरान हुआ स्वाधीनता माने आजादी मुक्त कुटपर्ण माने शामिल होना एकलग हुआ वैवाहिक माने विवाह सम्बन्धी कन्या बेटी माने कन्या माने बेटी पुत्री छोৱালী स्थापना माने किसी संस्थान की निम्ब डालना मरणोपरांत मृत्यु के बाद भलाई उपकार अध्यक्ष माने समापति আজিৰ ভিডিঅ'খিনি লিখে আৰু ভিডিঅ'টো মনে কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।